নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ চেপ্টাৰ 2 শাসক, কৃষক আৰু চহৰসমূহ লগতে প্ৰাচীন ৰাজ্যসমূহ আৰু অৰ্থব্যৱস্থা শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট 1 আৰু 2 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এইচএছ ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ' চাব বিচাৰা তেন্তে এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা। সো বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1, ব্ৰাহ্মী আৰু খাৰষ্টি লিপিৰ পাঠোদ্ধাৰ কোনে কৰিছিল? এনচাৰ জেমছ প্ৰিন্সেপ। কুৱেশ্যন নম্বৰ 2, প্ৰাচীন যুগৰ আটাইতকৈ শক্তিশালী মহাজনপদ কোনখন আছিল? এনচাৰ মগধ। কুৱেশ্যন নম্বৰ 3, মগধৰ প্ৰথম ৰাজধানীখনৰ নাম কি আছিল? এনচাৰ ৰাজগৃহ। কুৱেশ্যন নম্বৰ 4, মেগালেথ মানে কি? এনচাৰ ই হ'ল শিলৰ বিস্তৃত গাঁথনি দিয়াৰ ব্যৱস্থা। কুৱেশ্যন নম্বৰ 5, দেৱনাম প্ৰিয়াদৰ্শ উপাধি পোৱা ৰজাজন কোন আছিল? এনচাৰ মৌৰ্য সম্ৰাট অশোক। কুৱেশ্যন নম্বৰ 6, অৰ্থশাস্ত্ৰ নামৰ পুস্তকখন কোনে ৰচনা কৰিছিল? এনচাৰ কৌটিল্য বা চাণক্যই। কুৱেশ্যন নম্বৰ 7, ইণ্ডিকা নামৰ কিতাপখনৰ ৰচক কোন আছিল? এনচাৰ মেগাষ্টেনিছ। কুৱেশ্যন নম্বৰ 8, অশোকৰ সৰহসংখ্যক লিপিবোৰ কি ভাষাত লিখা হৈছিল? এনচাৰ প্ৰাকৃত ভাষাত। কুৱেশ্যন নম্বৰ 9, মৌৰ্য সাম্ৰাজ্য কিমান বছৰ ধৰি বৰ্তি আছিল? এনচাৰ প্ৰায় 150 বছৰ ধৰি। কুৱেশ্যন নম্বৰ 10, প্ৰাচীন ভাৰতৰ ইতিহাস চৰ্চাৰ অন্যতম সমল কি আছিল? এনচাৰ শিলালিপিবোৰ। কুৱেশ্যন নম্বৰ 11, অতি গুৰুত্বপূৰ্ণ সাঁচী শিলালিপিখন বৰ্তমানে কোন ঠাইত অৱস্থিত? এনচাৰ মধ্য প্ৰদেশত। কুৱেশ্যন নম্বৰ 12, মগধ ৰাজ্যৰ প্ৰাচীন ৰাজধানীখনৰ নাম কি আছিল? এনচাৰ ৰাজাগাহ, বৰ্তমান ৰাজগৃহ, যিখন বিহাৰত অৱস্থিত। কুৱেশ্যন নম্বৰ 13, ৰজা অজাতশত্ৰু কোন ৰাজ্যৰ ৰজা আছিল? এনচাৰ মগধ ৰাজ্যৰ। কুৱেশ্যন নম্বৰ 14, মগধ ৰাজ্যৰ ৰাজধানী ৰাজগৃহৰ পৰা কলৈ স্থানান্তৰিত কৰা হৈছিল? এনচাৰ পটলিপুত্ৰ। কুৱেশ্যন নম্বৰ 15, মৌৰ্য সাম্ৰাজ্যখন কোনে স্থাপন কৰিছিল? এনচাৰ চন্দ্ৰগুপ্ত মৌৰ্যই। কুৱেশ্যন নম্বৰ 16, গ্ৰীক পৰিব্ৰাজক মেগাস্থিনিছে কাৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? এনচাৰ মৌৰ্য সম্ৰাট চন্দ্ৰগুপ্তৰ সময়ত। কুৱেশ্যন নম্বৰ 17, ইণ্ডিকা নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? এনচাৰ মেগাস্থিনিছে। কুৱেশ্যন নম্বৰ 18, বনৰীয়া হাতীক ধৰি আনি কেনেকৈ ঘৰচীয়া কৰা হৈছিল তাৰ কীটিকাবোৰ কোন গ্ৰন্থত পোৱা যায়? এনচাৰ কৌটিল্যৰ অৰ্থশাস্ত্ৰত। কুৱেশ্যন নম্বৰ 19, চিলাপ্পাদিকৰম নামৰ মহাকাব্যখন কোন ভাষাত ৰচিত হৈছিল? এনচাৰ তামিল ভাষাত। কুৱেশ্যন নম্বৰ 20, এলাহাবাদ শিলৰ প্ৰশস্তিখন কোনে ৰচনা কৰিছিল? এনচাৰ কবি হৰিসেনে। কুৱেশ্যন নম্বৰ 21, হৰিসেনে বৰুণ দেৱতাক কিহৰ দেৱতা বুলি অভিহিত কৰিছিল? এনচাৰ সমুদ্ৰ। কুৱেশ্যন নম্বৰ 22, জাতকবোৰ কোন ভাষাত লিখা হৈছিল? এনচাৰ পালি ভাষাত। কুৱেশ্যন নম্বৰ 23, হৰ্ষচৰিত পুথিখন কোনে ৰচনা কৰিছিল? এনচাৰ বাণভট্টই। কুৱেশ্যন নম্বৰ 24, মগধৰ ৰাজধানী পটলিপুত্ৰৰ প্ৰাচীন নাম কি আছিল? এনচাৰ পটলিগ্ৰাম। কুৱেশ্যন নম্বৰ 25, প্ৰাচীন কালত ভাৰতৰ স্বৰ্ণ মুদ্ৰা কোন বংশই প্ৰচলন কৰিছিল? এনচাৰ কুষাণ ৰাজবংশই। কুৱেশ্যন নম্বৰ 26, অশোকৰ লিপিবোৰ কি ভাষাত খোদিত কৰা হৈছিল? এনচাৰ ব্ৰাহ্মী আৰু খাৰষ্টি ভাষাত। এৰাইমিক আৰু গ্ৰীক ভাষাত বিশেষকৈ উত্তৰ পশ্চিম অঞ্চলত আৱিষ্কৃত হোৱা শিলালিপিও পোৱা যায়। ইয়াৰ উপৰি প্ৰাকৃত ভাষাৰ প্ৰয়োগো দেখা যায়। কুৱেশ্যন নম্বৰ 27, প্ৰভাৱতী গুপ্তা কোন আছিল?
তেওঁৰ এটা অন্যতম কাৰ্যৰ বিষয়ে আলোচনা কৰা। এনচাৰ তেওঁ আছিল গুপ্ত বংশৰ জীয়ৰী। তেওঁৰ যত্নতে তেতিয়াৰ দিনত মহিলাসকলৰ ভূমিৰ ওপৰত অধিকাৰ নীতি সাব্যস্ত কৰিছিল। সেই সময়ত ভাৰতৰ মহিলাসকলৰ তেনেকুৱা সুবিধা তেওঁৰ দ্বাৰাই প্ৰচলন কৰাইছিল। কুৱেশ্যন নম্বৰ 28 কেতিয়া আৰু কোনে সোণৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল? এনচাৰ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাত শকৰ নামৰ বংশটোৱে ভাৰতত ৰাজত্ব কৰিছিল। তেওঁকেই প্ৰথম বাৰৰ বাবে সোণৰ মুদ্ৰা ৰাজ্যত প্ৰচলিত কৰিছিল। কুৱেশ্যন নম্বৰ 29 প্ৰিয়দৰ্শী মানে কি? ইয়াৰ যোগেদি কাক বুজোৱা হৈছে? এনচাৰ প্ৰিয়দৰ্শী শব্দৰ অৰ্থ হ'ল দেৱতাসকলৰ প্ৰিয়। ইয়াৰ যোগেদি অশোকৰ নাম আৰু উপাধিক বুজোৱা হৈছে। কুৱেশ্যন নম্বৰ 30 মহাজনপদ আৰু গণসংঘৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এনচাৰ মহাজনপদবোৰ সাধাৰণতে একোজন ৰজাই শাসন কৰিছিল, আনহাতে গণৰাজ্য বা গণসংঘবোৰ পৰিচালনাৰ বাবে একোখন পৰিষদ আছিল। জনপদবোৰৰ তুলনামূলকভাৱে স্থায়িত্ব বহুতো কম আছিল, আনহাতে জনসংঘবোৰ প্ৰায় 1000 বছৰ ধৰি চলি আছিল। কুৱেশ্যন নম্বৰ 31 খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত গঢ়ি উঠা নগৰসমূহৰ দুটা বৈশিষ্ট্য দাঙি ধৰা। এনচাৰ ক এই নগৰসমূহৰ বেছিভাগেই মহাজনপদবোৰৰ ৰাজধানী আছিল। খ বেছিভাগ নগৰ যোগাযোগ ব্যৱস্থাৰ সুবিধাৰ কাৰণে সাগৰ বা নদীৰ পাৰত অৱস্থিত আছিল। কুৱেশ্যন নম্বৰ 32 মনুস্মৃতি কি? ইয়াত ৰজাসকলৰ প্ৰতি কি উপদেশ দিছে? এনচাৰ সংস্কৃত ভাষাত ৰচিত মনুস্মৃতিবোৰ ভাৰতৰ আটাইতকৈ প্ৰসিদ্ধ আইন বিষয়ক গ্ৰন্থ। ইয়াৰ ৰজাসকলক মাটিৰ সীমা নিৰ্ধাৰণ সম্পৰ্কে উপদেশ দিছে। সীমা নিৰ্ধাৰণ ঠিকমতে নকৰা বাবে ৰজাসকলৰ মাজত বিবাদৰ সূত্ৰপাত হয়। সেয়ে তেনে বিবাদৰ পৰা হাত সাৰিবলৈ কিছুমান গোপন চিন গাঁতত পুতি থ'ব লাগে। যিবোৰ চিন মাটিৰ তলত নষ্ট হৈ নাযায় সেই বস্তুহে মাটিত পুতি ৰাখিব লাগিব। কুৱেশ্যন নম্বৰ 33 হৰ্ষচৰিত গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ মূল বিষয়বস্তু কি আছিল? এনচাৰ সপ্তম শতিকাত ৰজা হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি বাণভট্ট আছিল এই গ্ৰন্থৰ ৰচক। এইখন আছিল হৰ্ষবৰ্ধনৰ জীয়ৰীৰ জীৱনী গ্ৰন্থ। এই গ্ৰন্থখনত বিন্ধ্য পৰ্বতৰ কাষৰীয়া সৰু গাঁৱৰ জীৱন ধাৰাৰ পদ্ধতিৰ বৰ্ণনা দিয়া হৈছে। কুৱেশ্যন নম্বৰ 34 নায়কসকল কোন আছিল? এনচাৰ নায়কসকল একোজন শক্তিশালী ব্যক্তি আছিল। তেওঁলোকৰ পদবোৰ বংশানুক্ৰমিক আছিল নে নাই সেই বিষয়ে তাৰ সবিশেষ জানিব পৰা নাযায়। তেওঁলোকে বিশেষ ধৰ্মীয় অনুষ্ঠান পৰিচালনা কৰা, যুদ্ধৰ সময়ত নেতৃত্ব দিয়া আৰু তেওঁলোকৰ অধীনৰ ব্যক্তিসকলৰ বিবাদ মীমাংসা কাৰ্য আদিত আগভাগ লৈছিল। কুৱেশ্যন নম্বৰ 35 সগ্ৰহাৰসমূহ কি আছিল? এনচাৰ শাসকসকলে ব্ৰাহ্মণসকলক মাজে সময়ে ভূমিদান কৰা কাৰ্যক অগ্ৰহাৰ বোলা হৈছিল। তেওঁলোকে দানসূত্ৰে পোৱা ভূমিবোৰক ভোগ কৰাৰ সুবিধা পাইছিল। লগতে স্থানীয় লোকৰ প্ৰতি এই মাটি ভোগ দখল কৰিবলৈ দি কৰ সংগ্ৰহ কৰাৰ অধিকাৰো তেওঁলোকে লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 36 16খন মহাজনপদ কি কি আছিল? এনচাৰ সেইবোৰ হ'ল কাশী, কোশল, অংগ, মগধ, বিজি, মল্ল, চেদি, বৎস, কুৰু, পাঞ্চাল, মৎস্য, মুস্কেন, অশ্মক, অৱন্তী, গান্ধাৰ আৰু কম্বোজ। কুৱেশ্যন নম্বৰ 37 ধৰ্মসূত্ৰবোৰৰ ৰচক কোন আছিল? তাত কি কি বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল? এনচাৰ ব্ৰাহ্মণসকলে সংস্কৃত ভাষাত লিখা গ্ৰন্থবোৰক ধৰ্মসূত্ৰ বোলা হৈছিল। এই ধৰ্মসূত্ৰবোৰে শাসক আৰু সাধাৰণ লোকৰ বাবে নিয়মসমূহ নিৰ্ধাৰণ কৰিছিল। লগতে শাসকসকল দক্ষ আৰু সক্ৰিয় হোৱাটো বাঞ্ছনীয় বুলি উল্লেখ কৰিছিল। কুৱেশ্যন নম্বৰ 38 গিল্ড বা শ্ৰেণী মানে কি বুজা? এনচাৰ মধ্যযুগৰ শিল্পী বা কাৰিকৰসকলৰ মাজত কিছুমান সংঘ গঢ়ি উঠিছিল। এই সংঘবোৰক গিল্ড বুলি কোৱা হৈছিল। এইবোৰে তেওঁলোকৰ নিজৰ উৎপাদন কাৰ্যত সহায় কৰাৰ লগতে প্ৰকৃত মূল্য লাভ কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হৈছিল।
Question number 39. কুশানসকল কোন আছিল? দেৱপুত্ৰ বুলিলে কি বুজা যায়? Answer. খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰা প্ৰথম শতিকাৰ সময়লৈ ভাৰতবৰ্ষত কুশান নামৰ এটা বিদেশী জাতিয়ে হঠাৎ এছিয়াত ভাৰতৰ উত্তৰ পশ্চিম অংশত ৰাজ্য শাসন কৰিছিল। কুশানসকলে নিজকে ঈশ্বৰৰ পুত্ৰ বুলি গণ্য কৰিছিল আৰু তেওঁলোকে দেৱপুত্ৰ গ্ৰহণ কৰিছিল। Question number 40. গহপতি বুলিলে কি বুজা? Answer. আজিৰ যুগৰ এখন ঘৰৰ মুৰব্বীজনক গহপতি বুলি কোৱা হৈছিল। ঘৰখনৰ মুৰব্বী হোৱাৰ লগে লগে ঘৰৰ মহিলাসকলৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিছিল। ঘৰৰ ল'ৰা ছোৱালী চাকৰ নাকৰ আদিৰ ওপৰত তেওঁৰ সকলো সময়তে নিয়ন্ত্ৰক হৈ আছিল। তদুপৰি ঘৰখনৰ স্থাৱৰ অস্থাৱৰ সম্পত্তিৰো তত্ত্বাৱধায়ক আছিল। Question number 41. মৌৰ্যসকলৰ ইতিহাসৰ বাবে দুটা গুৰুত্বপূৰ্ণ সমল কি আছিল? Answer. ক. মেগাস্থিনিছৰ ভাৰতৰ ওপৰত লিখা বিৱৰণ ইণ্ডিকা। খ. কৈটিল্যৰ দ্বাৰা ৰচিত অৰ্থশাস্ত্ৰ। Question number 42. মগধ সাম্ৰাজ্যৰ উত্থানৰ কাৰণ তিনিটা লিখা। Answer. ক. কৈটিল্যৰ সজ পৰামৰ্শ আৰু প্ৰধান মন্ত্ৰীৰ কৌশলপূৰ্ণ শাসন ব্যৱস্থা। খ. নন্দবংশৰ কুশানৰ বাবে প্ৰজাসকলৰ অসন্তোষ বৃদ্ধি। গ. মহাবীৰ আলেকজেণ্ডাৰৰ অধীনত চন্দ্ৰগুপ্তৰ সামৰিক দক্ষতা আছিল। Question number 43. অশোকৰ ধৰ্ম মানে কি বুজা? ইয়াৰ গুৰাৰ্থ কি আছিল? Answer. অশোকে তেওঁৰ ধৰ্মক বৌদ্ধ ধৰ্ম বুলি নকৈ তাক ধৰ্ম বুলিহে কৈছে। এইটোত তেওঁৰ নিজা মত যি কোনো ধৰ্মতত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত নহয়। তেওঁৰ ধৰ্ম আছিল কিছুমান আচৰণ বিধি। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল ব্যক্তি জীৱন আৰু সমাজ জীৱন শুদ্ধ কৰা। এই দিশত তেওঁ প্ৰতিজন ব্যক্তিক কিছুমান নৈতিক অনুশীলন যেনে দয়া, দান, সঁচা কথা কোৱা, পবিত্ৰতা পালন কৰা, ভদ্ৰতা আৰু নম্ৰতা মানি চলিবলৈ আহ্বান জনাইছিল। Question number 44. লিপি বুলিলে কি বুজা? Answer. বিভিন্ন লিপিবোৰ যিবোৰক বেলেগ বেলেগ লিপিত শিলত খোদিত কৰা যায় যাতে সেইবোৰ সহজে নষ্ট হৈ নাযায়। সেইবোৰৰ বেছিভাগ আজিও অক্ষুণ্ণ আছে আৰু সেইবোৰৰ ওপৰত আলম কৰিয়েই ভৱিষ্যতে দেশৰ ইতিহাস ৰচনাত যথেষ্ট সহায়ক হৈছে। তেনেকুৱা উদাহৰণ ভৱিষ্যতৰ খাৰভেলৰ হাৰিগুম্ফা লিপি, সমুদ্ৰগুপ্তৰ এলাহাবাদ লিপি, অসমৰ উত্তৰ গুৱাহাটীৰ কানাই বৰশী শিলালিপি আদিয়ে প্ৰধান। Question number 45. গণৰাজ্য মহাজনপদবোৰৰ মাজৰ এটা ৰাজনৈতিক পাৰ্থক্যৰ কথা উল্লেখ কৰা। Answer. মহাজনপদবোৰৰ শাসনৰ ভাৰ এজন ৰজাৰ দ্বাৰা পৰিচালিত হৈছিল, আনহাতে গণৰাজ্য বা সংঘবোৰৰ শাসন কাৰ্য আৰু বিচাৰ কাৰ্য চলোৱাৰ কাৰণে এনে ৰাজ্যত এখন পৰিষদ আছিল। এই পৰিষদখনক গণ বা সংঘ বুলি কোৱা হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত HS ছেকেণ্ড ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা। ধন্যবাদ।